ইংৰাজী নৱবৰ্ষলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বিদায়ক্ষণত 2019 বৰ্ষ কিন্তু নতুন বছৰক আদৰাৰ মানসিকতা নাই অসমবাসীৰ উকা বনভোজস্থলী হেৰেঙা বনভোজৰ দল এয়া শিৱসাগৰৰ পৰিৱেশ নিজম দিখো দৰিকাপাৰৰ বনভোজস্থলী প্ৰতি বছৰে বছৰৰ অন্তিম দিনকেইটাত এই সমস্থানত বিৰদি বাদ নোপোৱা অৱস্থাৰ সৃষ্টি হৈছিল এইবাৰ ব্যতিক্ৰম নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত আনন্দৰ পৰা বিৰত ৰাজ্যবাসী বনভোজ খোৱাৰ নাই উৎসাহ একেই পৰিৱেশ মুছলপুৰ দাৰাগাঁও মানাহৰ তেনেই হেৰেঙা বনভোজ প্ৰেমীৰ উপস্থিতি আসলতে আমি ইয়াত বনভোজ খাবলৈ আহিছোঁ আহি কিন্তু নিজৰে বেয়া লাগিছে আমাৰ বনভোজস্থলীত ইয়াত বহুত মানুহ হয় আগতে বিগত বৰ্ষত ইমান মানুহ হয় যে আমি ইয়াত খাবলৈ বনভোজ খাবলৈ জেগা নাপাওঁ গতিকে এই কাৰ বিৰোধী আন্দোলনৰ কাৰণে সকলোৱে যে ইয়াত এটা ফূৰ্তি কৰা সময় নাই গতিকে আসলতে এটা কথা ফূৰ্তি কৰিবও লাগিব আমি অসমীয়া হিচাপে জীয়াই থাকিবও লাগিব আমাৰ নিজৰ জেগাত আমি কিয় আমি ফূৰ্তি নকৰিম আমি নিজৰ নিচিনাকৈ থাকিম আমি অসমীয়া আৰু অসমীয়া নিচিনাকৈ থাকিম কিন্তু বিভিন্ন কাৰণত বিশেষকৈ কেব কাহৰ যিটো আন্দোলন চলি থাকিল ডাঙৰ ডাঙৰ ঘটনা হৈ গৈছে সেইকাৰণে সেইটো ভয়তে মানুহখিনি অহা নাছিল এইটো কা বিৰোধী আন্দোলনৰ যিটো কথা সেই কথাটোক লৈ মানে মানুহৰ সংখ্যা যথেষ্ট পৰিমাণে কম হৈছে কিন্তু আহি যথেষ্ট ভাল লাগিছে যেহেতু আমাৰ কাৰ এটা প্ৰতিবাদ চলি আছে গোটেই খিলঞ্জীয়া মানুহখিনি এই কাৰ প্ৰতিবাদত নামি মানে উগুৰি খাই পৰিছে গতিকে তেওঁলোকে পিকনিক খোৱাটোক মানে খুব প্ৰাধান্য দিব বিচৰা নাই সমান্তৰভাৱে তিয়কৰ জাজিমুখতো নাই পূৰ্বৰ উৎসাহ গোৱালপাৰাৰ সূৰ্য পাহাৰতো একেই পৰিৱেশ নিয়ম মাফিক পৰম্পৰা পালন ৰাইজৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমত প্ৰতিবাদ অব্যাহত জাতিৰ সংকটৰ সময়ত ৰাজ্যবাসীৰ নাই আনন্দ উৎসাহ ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ